আপোনালোকে আগৰ ভিডিঅ'টোতো দেখিছে মই কেনেকৈ সজনা পাতখিনি ধুই ধুনিয়াকৈ শুকুৱাই গুৰি কৰি টেমাত ভৰাই থওঁ সেইখিনিয়ে মই দালি লগত দি পেলাই ধুনিয়াকৈ কুকাৰত সিজাই লৈ পেলাই আৰু তাৰ পিছত তেল মাৰো তেনেকৈ মাছৰ লগতো খাব পাৰি এনেও খাব পাৰি তৰকাৰী লগত বনাই আৰু সেয়া মই সেই গুৰিখিনি যে থৈ দিছিলোঁ শুকান গুৰি তাৰে সেইখিনিয়ে মই এতিয়া এনেকৈ চাটনি বনাইছোঁ আজি ধনিয়া পাত জলকীয়া আদা নহৰু এইবোৰ দি পেলাই এনেকৈ মই কৰিছোঁ চাটনি কৰিছোঁ এনেকৈ খালেও বহুত ভাল লাগে এনেকৈ চাটনি বনাই খালো আপোনালোকেও খাবচোন বিৰাট সোৱাদ লাগে আৰু মানে সোৱাদৰ কথাটোতো নকয়ে আৰু মানে হেৰিটো হেল্থৰ কাৰণে খুবেই ভাল হয় এই সজনা পাতৰ চাটনিখিনি হেল্থৰ কাৰণে খুবেই ভাল হয় আৰু সকলোৱেতো জানে সজনা পাতৰ কিমান উপকাৰিতা আছে আৰু মই শুকান সজনা পাতৰ গুৰিয়েদি কি ৰেচিপি বনাও নতুন নতুন আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'সমূহ আৰু লাইক কৰিব কমেন্ট কৰিব